ঐ মানুহজনী, কালি ৰাতি মই শোৱাৰ পিছত তই চাগে পিঠাবোৰ বনাই বনাই অকলে অকলে খাই শেষ কৰিলি। কিনো কথাবোৰ ক, মই মোৰ কাৰণেহে পিঠা বনাওনে? নিজে নাখায়ো দেখোন তোকে খুৱাওঁ। সেই পাগলীজনী, ধেমালি কৰিলে বুজি পাবি আকৌ। আৰু আজি বেলেগ কাম নাই দেখোন, দিনটো কি কৰিবি? কিনো কৰিবি, আজি নহ'লে এৰাসুতিলৈকে যাওঁ ব'ল দুয়োটাই। পুখুৰীত দেখোন পানী শুকাবলৈ ধৰিছে। এৰাসুতিৰ পৰাই পুখুৰীলৈকে সুঁতি এটা কাটোগৈ ব'ল দুয়োটাই। সেইয়া চা, মই পাহৰিছিলোৱেই, কাম নাই বুলি বহি আছো। সেইটোহে আচল কামটো। ব'ল ব'ল ওলাই ল তয়ো। হাঁহ কুকুৰাবোৰক দানা পানী দি আজৰি কৰি দুয়োটাই অলপ সোনকালে যাওঁ ব'ল। আৰু খাবলৈ সুদা ভাত দুটামানকে লৈ ল'বি, আৰু কণী দুটামানো সিজাই ল'বি। কালি অনা কলো আছিলে চাগে নহয়, কল দুটামানো লৈ ল'বি। ৰাম, নালাগে নালাগে বুলি আৰু কি কি লাগে হয় তোক? হ'ব দে, ব'ল ব'ল। আৰু তালৈ গৈ মই কামত লাগিম, তই আনাৰসৰ বাৰীলৈকে যাবি। বহুত দিন হ'ল আনাৰস খোৱা নাই বুজিছ, বহুত খাবলৈ মন গৈ আছে। আৰু কি? সঁচাকে দেই, তই একেবাৰে সৰু ল'ৰাটোৰ গতে হৈ আছ। আজি দেখোন তোৰ খোৱা বস্তুৰ কথা কৈয়ে শেষ নহয়। মিতিনীহঁতৰ ঘৰৰ মানুহবোৰ আছেই নে নাইয়ে নে জানো? ঐ ৰচোন ৰ, মিতিনীক এইফালে যাওঁতে মাত এষাৰ দি থৈ যাওঁ। বহুত দিন হ'লেও এইজনীক নেদেখা। আজিকালি আমাৰ ফালেও নোযোৱা হ'ল। ঐ মিতিনী, কিনো কৰি আছ ভিতৰতে সোমাই সোমাই? বোলো ভালনে? কোনে মাতিলিনো? ৰ দেই, গৈছো ৰ। বাহ মিতিনী ঐ, বৰ ধুনীয়াজনী হৈছ দেই। আৰু কৰিবিনো কি, আছো এনেই কৰাবোৰকে কৰি কৰি। ক'তনো ধুনীয়াজনী হৈছো হয়? কাম কৰি কৰি নিজলৈ চাবলৈ সময় নাপাওঁ। তইহে ধুনীয়াজনী হৈছ। পিছে বুঢ়াই বুঢ়ীয়ে কালি টোপোলা লৈ যাওঁনো কলৈ? এই ৰাতিপুৱাই আলহী খাবলৈ ওলালি নি দূৰলৈ? নাই অ' মিতিনী, কলৈনো আলহী খাবলৈ যাবি? আমাৰ আকৌ পুখুৰীটো শুকাইছে নহয়, মাছ কেইটামানো মেলি থৈছো, ধুনীয়াকৈ ডাঙৰো হৈছে। সেইকাৰণে বোলো এৰাসুতিৰ পৰা সৰুকৈ সুঁতি এটা পুখুৰীলৈকে কাটি দিওঁ, সেই বুলিয়ে ওলাইছো আৰু দুয়োটাই। মিতিনী ঐ, তই এটা কাম কৰ নহ'লে, তয়ো ওলা আমাৰ লগতে। আনাৰসৰ বাৰীলৈকো যাম, আনাৰসো আনিমগৈ, আৰু বহুত দিন তোৰ লগত কথাও পতা নাই, সুখৰ দুখৰ কথাও পাতিম নে কি? তই ঠিক কথাই ক'লি। ৰ নহ'লে, আমাৰ ইয়াৰো আনাৰস খোৱাৰ বৰ মন, যাবলৈহে লগ এটা নোপোৱা হৈছো। আজি তই কৈছ যেতিয়া যাওঁগৈ তোৰ লগতে। ঐ মানুহটো, মই মিতিনীহঁতৰ লগত আনাৰসৰ বাৰীৰ পৰা আনাৰস আনিবলৈ যাওঁ দেই। আহোঁতে অকণমান দেৰি হ'ব, হাঁহ কুকুৰাবোৰ চাবি। ব'ল ব'ল, এইবাৰ আমি গৈ থাকো। ভালেই হ'ল তহঁতি আহিলি বুজিছ। বহুত দিন হ'ল কলৈকো ওলাইও যোৱা নাই। আজি এই চাগতে ওলাই যোৱাও হ'ব। ঐ ফপং, চহৰলৈ যাব লাগে নহয় ধুনীয়া ধুনীয়া ছোৱালী চাবলৈ। কাৰ বাৰীত কচু কিমান ডাঙৰ হৈছে চাবি আকৌ। ৰাতি মনে মনে গৈ আনি বিক্ৰী কৰিব লাগিব, পইচা যোগাৰ কৰিব লাগিব নহয়। ঐ চাবি দেই তহঁত দুজনী, এইখিনি লাহে লাহে আহিবি। পিছল খাই পৰিলে উঠি গৈ একেবাৰে নামনিত পৰিবিগৈ। ঐ পপং, চা চা চা, কি টিপটপ ধুনীয়া ধুনীয়া মাইকী। ভয় খাবনো কেলে লাগিছে? পৰিলে আমি ধৰি দিম নহয়। হ'লেনো কি হ'ব, দুইজনীয়ে লোকৰহে মাইকী। সেইটোৰে দিন, দুজনী ধুনীয়া মাইকী বিয়া পাতিবলৈ পাৰিলে। আমাৰ কপালতে এজনীও নাই। এটাই দুজনীকে বিয়া পাতি ল'লে আকৌ আমিনো ক'ৰ পৰা ভাগত পাম? নহ'লেতো মই এই মাজত যোৱাজনীকে বিয়া পাতিলোহেঁতেন। এটাই দুজনী মাইকী। ঐ কাম নোহোৱা ভতুৱাহে, কি বুলি কলি? কি দুজনী ঘৈণী? লাজ লগা নাই? অভংহেক, অভদ্ৰহেক, সেইজনী মোৰ মিতিনীহে। আৰু বেলেগ কথাই নাই ইহঁতৰ। দুজনী মোৰ লগত আহিছে মানে দুইজনীয়ে মোৰ ঘৈণী। কামি হাৰ গুৰি হোৱাকে কোবাম, চিনি পোৱা নাই মোক? আহ দেই মিতিনী, এই ভটঙা কুকুৰবোৰৰ মুখলৈকো নাচাবি। ব'ল ব'ল মিতি ৰৈ, তই খং নকৰিবি। এই কুকুৰবোৰৰ কামনো কি? এইবোৰকে কৰি নাথাকি দিনডাল, আৰু কৰিবনো কি কাম ধান্দা নাইকিয়াবোৰ। ঐ ফপং, ক ফপৰা, শুনিলি ফপং, ই কি বুলি ক'লে? আমাৰ দুয়োটাকে দেখোন কুকুৰ বুলিহে ক'লে, তাকো ইমান ধুনীয়া ধুনীয়া মাইকী কেইজনীৰ আগত। ই অলপ বেছিকৈ কৈ থৈ গ'ল নেকি? তাকো ইমান ধুনীয়া ধুনীয়া মাইকী কেইজনীৰ আগত। বৰ বেয়াকৈ লাজ পালোঁ দেখোন আজি। ময়ো তাকেই ভাবিছোঁ, ধুনীয়া মাইকী কেইজনী তাৰ লগত আছে বুলিয়েই তাৰ ফিতাহীডাল দেখিলি? ইয়াক এনেকে এৰি দিলে নহ'ব, ভালকে শিক্ষা এটা দিব লাগিব।
ইটো গমেই পোৱা নাই আমি দুটা যে গভাইত চোৰ বুলি একেদিনাই গোটেই বাৰী ঘৰ চফা কৰি লৈ আহিম। ফপঙৈ এটা কাম কৰোঁ নহ'লে বুজিছ, কি? ইয়াৰ ঘৰটো বিচাৰি উলিয়াই ইয়াৰ বাৰীত যিমান যি আছে এইবাৰ গোটেইবোৰ চুৰ কৰি আনিম আৰু সেই পইচাৰে আমি চহৰলৈ ছোৱালী চাবলৈ যাম বুজিলি? এইবাৰ তেন্তে ইয়াৰ বাৰীখনকেই গোটেইখনকেই চফা কৰি উঠাই দিম। আমাক চিনি পোৱা নাই। পালোহি দেই। এটা কাম কৰ, তহঁত দুয়োজনীয়ে ইয়াতে বহি খন্তেক জিৰাই ল। ভাগৰ মৰিলে আনাৰসৰ বাৰীলৈকে গুচি যাবি। মই একেবাৰে কামৰ জেগালৈকে যাওঁগৈ, কামত লাগোগৈ। আনাৰস খাবলৈ হ'লে মোক ইয়াৰ পৰা চিঞৰি মাতি দিবি। হ'ব দে, গৈ থাক, আমি মাজতে এবাৰ যাম বাৰু। ঐ মিতিনী, বহ এইবাৰ। কিমান দিন যে হ'ল তোক লগ নোপোৱা, ভালকৈ কথা পাতিবলগীয়া আছে। বহ বহ, ক এবাৰ তোৰ ঘৰৰ খবৰ খাতি। জাননে সেইদিনা কি হ'ল? ক'বলৈ লাজ লাগিছে তোক। এই বুলি আৰম্ভ কৰি দুই মিতিনীয়ে সেইদিনা লগ হৈ ঢেৰ কথা পাতিলে। এইবাৰ হ'বগৈ লাগে। মিতিনী হ'ল ন, গৈ থাকোঁ নহ'লে। দুয়োজনীয়ে ইয়াৰ পৰা যি পাইছোঁ ভগাই ল'ম। সিও আহিবলৈ হ'লেই চাগে, ঘৰলৈও যাব লাগে নহয়, গধূলিয়ে হ'ব এতিয়া। ব'ল ব'ল। হ'ল ব'ল। মোৰ কাম হৈ গ'ল। এতিয়া ইহঁতকেইজনী আহিলে ঘৰলৈ গুচি যাম আৰু। বৰ ভাগৰ লাগিছে। ঐ মানুহটো হ'লনে? আমাৰ হৈ গ'ল দেই। আমি আনাৰসৰ লগতে আৰু বহুত কিবা কিবিও পালোঁ। এতিয়া ব'ল ঘৰলৈ যাওঁগৈ, বহুত দেৰি হ'ল। বাহ, সুঁতিটো কিন্তু বৰ ধুনীয়াকৈ কাটিলি দেই। পানী একেবাৰে সৰসৰাই বৈ গৈছে। মোৰ কেতিয়াবাতেই হ'ল, তহঁতলৈ ৰৈ ৰৈ আমনিয়ে লাগিলে। ব'ল ব'ল।